নমস্কাৰ পুনৰবাৰ মোৰ মেইলিং চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। নিশ্চয় সকলোৱে ভালে কুশলে আছে। নতুন বছৰ আমাৰ আহিলেই নহয়নে? পুৰণা বছৰটোক আমি শেষ কৰি নতুন বছৰটোক আমি আদৰিবলৈ সকলোৱে সাজু হৈ আছে। কিন্তু এই অহা নতুন 2025 চনৰ যি বছৰটো আমাৰ কেনেদৰে যাব সেই বিষয়ে আমাৰ জানিবলৈ বহুতো মন যায় নহয়নে? গতিকে সেই বিষয়ে আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। এজন মহান লোকে যিজন লোকৰ ভৱিষ্যতবাণী কেতিয়াও মিছা নহয় বুলি কোৱা হয়। তেওঁ যি ভৱিষ্যতবাণী কৰে সেয়া সদায় সত্য হয়। গতিকে তেওঁ এবাৰ ডাঙৰ এটা ভৱিষ্যতবাণী কৰিছে 2025 চনটোলৈ। এই 2025 চনত 3টা ৰাশিৰ বাবে এবাৰ খুবেই শুভ হ'ব। সেই 3টা ৰাশিনো কি আৰু কোনজন মহৎ লোকে এই ভৱিষ্যতবাণী কৰিছে? গতিকে আমি পলম নকৰোঁ, এই ভিডিঅ'টোৰ মাজলৈ যাওঁ বলক। কিন্তু ভিডিঅ'টোৰ মাজলৈ যোৱাৰ আগতে যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই আছে, এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেন্তে চেনেলটো মোৰ এতিয়াই ছাবস্ক্ৰাইব কৰি লওক। লগতে বেল আইকনটো দবাই দিয়ক যাতে মই আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আপোনালোকে আগতীয়াকৈ পাই যায়। গতিকে বলক আমি পলম নকৰোঁ, কোনকেইটা ৰাশিৰ বাবেনো 2025 চনটো শুভ হ'ব এই বিষয়ে আমি জানি লওঁ। 2025 চনত ভাগ্য উদয় হ'ব 3টা ৰাশিৰ। লাভ কৰিব অপৰিসীম ধন সম্পত্তি। 2025 চনৰ বাবে বাবা ভাংগাৰ ভৱিষ্যতবাণী। বুলগেৰিয়া বাবা ভাংগাৰ কথা গোটেই পৃথিৱীয়ে জানে বুলি ক'লেও ভুল নহ'ব। অতীতৰ পৰা বাবা ভাংগাই কৰা ভৱিষ্যতবাণী শুদ্ধ প্ৰমাণিত হৈ আহিছে। কিয়নো প্ৰতি বছৰে আৰম্ভণিৰ পূৰ্বেই বাবাৰ ভাংগাৰ ভৱিষ্যতবাণী চোৱা হয়। আগন্তুক বছৰৰ বাবেও তেওঁ ভৱিষ্যতবাণী কৰিছিল। 2025 চনত 3টা বিশেষ ৰাশিয়ে লাভ কৰিব অপৰিসীম ধন আৰু তেওঁ কৈছিল যে এনে এটা সময় আহিব যেতিয়া মহাজাগতিক শক্তিৰ প্ৰবাহসমূহ পুনৰ সংযুক্ত হৈ ৰাশিসমূহৰ বাবে এটা বৃহৎ বাৰ্ষিক সুযোগ কঢ়িয়াই আনিব। গতিকে জানি লওঁ আহকচোন, সেইকেইটানো কোনকেইটা ৰাশি যিকেইটা ৰাশিৰ বাবে আগন্তুক 2025 বৰ্ষটো শুভ হ'ব। গতিকে প্ৰথম ৰাশিটো হৈছে কন্যা ৰাশি। কন্যা ৰাশি হৈছে সফলতা লাভ কৰাৰ চিহ্ন। 2025 চনত এই ৰাশিৰ লোকসকলে নিজকে সঠিক ঠাইত সময়ত বিচাৰি পাব। জীৱনলৈ আহিব বহুত সুযোগ। এই ৰাশিৰ লোকসকলে চোকা অন্তৰ্দৃষ্টিৰ সহায়ত এক বিচিত্ৰপূৰ্ণ বহনক্ষম বিনিয়োগেৰে নিজক প্ৰতিষ্ঠিত কৰিব পাৰিব। এই ৰাশিৰ লোকসকলে কেৱল ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰা ধৰণৰ মানুহ নহয়। সেয়েহে নিজৰ ভক্তি, শ্ৰদ্ধা আৰু আনৰ প্ৰতি যত্নৰ বাবে ৰোপণ কৰা বীজেৰে সকলোৱে আপোনাক সহায় কৰিব। 2025 বৰ্ষত মীন ৰাশিৰ লোকসকলৰ বাবেও উদয় হ'ব তেওঁলোকৰ ভাগ্য। 2025 বৰ্ষত মীন ৰাশিৰ লোকসকলৰ জীৱনটো এনে পৰ্যায়ত প্ৰৱেশ কৰিব য'ত আপোনাৰ সকলো সপোন বাস্তৱত পৰিণত হোৱাৰ এক ভাগ্য উদয় হ'ব। 2025 চনত মীন ৰাশিৰ লোকসকলৰ জীৱনটো এনে পৰ্যায়ত প্ৰৱেশ কৰিব য'ত আপোনাৰ সকলো সপোন বাস্তৱত পৰিণত হোৱাৰ সুযোগ পাব। আপোনাৰ গ্ৰহ শাসক নেপচুন আগৰ তুলনাত অধিক সক্ৰিয় হ'ব, যিয়ে আপোনাক বহুত আৰ্থিক আৰু আধ্যাত্মিক সুযোগ প্ৰদান কৰিব। যি সীমা আপুনি ভংগ কৰাটো কঠিন বুলি ভাবিছিল, সেয়া এতিয়া বাস্তৱত আপোনাৰ পৰিণত হ'ব। আপোনাৰ আৰ্থিক যাত্ৰা এতিয়া সপোন নহয়, বাস্তৱত পৰিণত হ'ব। আপুনি পুৰণা সীমাবদ্ধতাৰ পৰা ওলাই আহিব। আপোনাৰ অন্তৰ্দৃষ্টি আপোনাৰ পথ প্ৰদৰ্শক হ'ব। 2025 বৰ্ষত ভাগ্য উদয় হ'ব সিংহ ৰাশিৰ লোকসকলৰ। 2025 বৰ্ষত সকলো সীমা ভংগ কৰি অভূতপূৰ্ব পথত উপনীত হ'বলৈ সিংহ ৰাশিৰ লোকসকল সাজু হওক। বৃহস্পতিয়ে আপোনাৰ শক্তিৰ বিত্তীয় দিশত কেন্দ্ৰীভূত কৰিব ওলাইছে। বিশ্ব ব্ৰহ্মাণ্ডই আপোনাৰ আৰ্থিক সুযোগৰ দিশত আগবাঢ়ি যাবলৈ প্ৰস্তুত কৰিছে। যদি আপুনি কোনো ডাঙৰ আৰ্থিক পদক্ষেপক লৈ ভাবি আছে, তেন্তে এতিয়াই আপোনাৰ সময়। এই সময়ছোৱাতে আপুনি খোলা প্ৰতিখন দুৱাৰে আপোনাক সফলতাৰ দিশত লৈ যাব। আপোনাৰ আশে পাশে থকা মহাজাগতিক শক্তিয়েও সকলো বাধা আপোনাৰ ভাঙি পেলাব। বাবা ভাংগাৰ ভৱিষ্যতবাণী এইবাৰ 2025 বৰ্ষৰ বাবে এই 3টা ৰাশিৰ লোকসকলৰ কপাল ফুলিব। গতিকে এয়াই আছিলে বাবা ভাংগাৰ ভৱিষ্যতবাণী। যদিহে আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে বা কিছু সংখ্যক হ'লেও আপোনালোকে ইয়াৰ পৰা জানিব পাৰিছে, তেন্তে মোৰ চেনেলটোত আপোনালোকে ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। লগতে আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব পাৰিব, যাতে আপোনালোকৰ লগতে আন কেইজন লোকেও এই ভিডিঅ'টোৰ পৰা কিছু সংখ্যক কথা হ'লেও জানিবলৈ পাৰে। গতিকে আজিলৈ আহিছোঁ, পুনৰবাৰ এনেধৰণৰ ভিডিঅ' মই আপোনালোকৰ মাজলৈ লৈ আহিবলৈ চেষ্টা কৰিম। ধন্যবাদ।